নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই আছোঁ এতিয়া কামাখ্যা ধামত। মহা অম্বুবাচী মেলালৈ মাজত মাথো 2টা দিন বাকী। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকু। ইতিমধ্যে অম্বুবাচী মেলাৰ প্ৰস্তুতি আৰম্ভণি হৈ গৈছে। 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত এইবলৈ অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা। ঠায়ে ঠায়ে যাত্ৰী তথা পৰ্যটকৰ সুবিধাৰ্থে নিৰ্মাণ কৰি থকা হৈছে পানী আৰু খাদ্য বিতৰণ কৰা স্থানসমূহ। মুঠতে অম্বুবাচী মেলাৰ বাবে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। এইবেলি মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে অম্বুবাচী মেলাৰ পূৰ্বে কামাখ্যা থানত অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। আৰু অম্বুবাচী মেলাৰ মন্দিৰৰ এজন কৰ্মচাৰী আছে, তেওঁৰ মুখৰ পৰা এই মেলাৰ কিছু কথা, কেনেধৰণে প্ৰস্তুতি আৰম্ভণি হৈছে, কি হৈছে, গোটেইখিনি জানিব চেষ্টা কৰোঁ। আপোনালোকে চাব ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে। যোৱাকালি আমাৰ মন্ত্ৰী ডাঙৰীয়া জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত আমাৰ মিটিং হ'ল আৰু বিভিন্ন ডিপাৰ্টমেণ্ট আমাৰ লগত আহিল। এই ডিপাৰ্টমেণ্টৰ লগত গোটেইখিনি আমাৰ কামাখ্যাৰ পাহাৰক লৈ তথা গোটেইখিনি জেগাৰ আমি যিখিনি ছাৰ্ভে হৈছিল তাৰে ৰিপৰ্ট লৈ আৰু আমি গোটেইখিনি বিষয়ত আলোচনা কৰিলোঁ। এই আলোচনাত বিশেষ কিছুমান বিষয়ত আমাৰ ডিচিশ্যন লোৱা হৈছে আৰু কিছুমানৰ ল'ব বাকী আছে। যিখিনি আমাৰ সমস্যা আছিল যোৱাবাৰৰ, যিখিনি আমি দেখা পাইছিলোঁ, যিখিনি সমস্যা দেখা পাইছিলোঁ, সেইখিনি এইবাৰ উন্নতকৰণ কৰাৰ কাৰণে আমি বহুখিনি আমি মন্ত্ৰীগৰাকীৰ লগত আলোচনা কৰিলোঁ আৰু তেখেতেও আশ্বাস দিছে যে গোটেইখিনি কাম আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ কৰা হ'ব। আৰু আমি ইতিমধ্যে যোৱাকালিৰ পৰা এই কামবিলাক আমি আৰম্ভ কৰি দিছোঁ আৰু আজিকালিৰ ভিতৰত আমাৰ বহুখিনি কাম সম্পূৰ্ণ হৈ যাব। তো ইয়াতে যিহেতুকে এতিয়াৰ পৰাই অকণমান ভক্তগণৰ ভিৰ পৰিলক্ষিত হৈছে। যোৱা 3 দিন 4 দিনৰ পৰা বহুখিনি ভক্তগণ অহা আৰম্ভ হৈ গৈছে আৰু এইটো আমি ভাবিছোঁ যে এইবাৰ যোৱাবাৰতকৈও বেছি ভিৰ হ'ব যেন লাগিছে। আমাৰ এক্সিট আৰু ইনৰ লৈ ইফালে ৰাস্তা লৈ কিনে আমাৰ অকণমান অসুবিধা হৈছিল যদিও এইবাৰ আকৌ আমি যিহেতুকে পাণ্ডু ৰাস্তাটোত বিশেষ আমাৰ গাড়ী ঘোঁৰাবিলাক সেইফালেই আমাৰ পাণ্ডু ৰাস্তাৰে আহিব আৰু পাণ্ডু ৰাস্তাৰ পৰা উঠি অহা ৰাস্তালৈ আমাৰ কিছু ব্যৱস্থা থাকিব। আৰু যিহেতুকে এইবাৰ যোৱাবাৰ অকল এই ৰাস্তাটো মুখ্য দুৱাৰ, যিটো আমাৰ নাৰ্চাৰীৰ পৰা কামাখ্যা গেটৰ পৰা উঠি অহা ৰাস্তা আছিল, সেইটো ৰাস্তাই বিশেষভাৱে আমি ইউজ কৰিছিলোঁ। কিন্তু এইবাৰ যিহেতুকে এই দুটা ৰাস্তা ডাইভাৰ্ট, মানে ভক্তগণ অকণমান ডাইভাৰ্ট হ'ব আৰু ইয়াতে বিশেষ সুবিধা পোৱা যাব। আমাৰ যিখিনি ভিতৰুৱা কিছুমান ৰাস্তা আছে সেইবিলাক ৰাস্তাও আমি ছাৰ্ভে কৰিছোঁ যাতে মানুহে অসুবিধা নাপায়। বিশেষকৈ পানী, মেডিকেল, লাইট আৰু অন্যান্য ধৰণৰ কিছুমান বিশেষ কিছুমান দিশত আমি এইবাৰ বেছিকৈ আমি মনোযোগ দিছোঁ আৰু এইখিনি আমি যাতে ভালকৈ কৰিব পাৰোঁ তাৰ কাৰণে আমি মেন পাৱাৰো আমি অকণমান বাঢ়াইছোঁ। এতিয়াৰ পৰা আমাৰ মেন পাৱাৰ বাঢ়ি গৈছে আৰু বিভিন্ন জেগাত আমাৰ কাম চলি আছে। মা কামাখ্যাৰ প্ৰবৃত্তি আৰম্ভণি হ'ব 22 জুনৰ পুৱা 8:43:39 পৰা আৰু 26 জুনত হ'ব নিবৃত্তি। আৰু সকলোলৈকে মোৰ ফালৰ পৰা মা কামাখ্যাৰ অম্বুবাচী মেলালৈকে আমন্ত্ৰণ জনালোঁ। সকলো আহক, মা কামাখ্যাৰ এটা আশীৰ্বাদ।